হেল্ল' এভৰিৱান, আজি এই ভিডিঅ'টোত আমি এটা পাৰ্টনাৰশ্বিপ বিজনেছ কেনেদৰে আমি ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট 1932 অধীনত ৰেজিষ্টাৰ কৰিব পাৰোঁ তাৰ বিষয়ে আলোচনা কৰিম। পাৰ্টনাৰশ্বিপ বিজনেছ এটা ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট 1932 অধীনত ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ স্ক্ৰীণত দেখাই দিয়া ইনষ্ট্ৰাকশ্যনখিনি আমি ফ'ল' কৰিব লাগিব। আমাৰ এই পাৰ্টনাৰশ্বিপ ফাৰ্ম ষ্টেট গভৰ্ণমেণ্টৰ ৰেজিষ্টাৰ অফ ফাৰ্মছ এণ্ড ছ'চাইটিছৰ অধীনত ৰেজিষ্টাৰ হ'ব। পোনপ্ৰথমে 1 নম্বৰত কোৱা হৈছে যে আমি আমাৰ পাৰ্টনাৰশ্বিপ ফাৰ্মখন ৰেজিষ্ট্ৰেশ্যনৰ বাবে ফৰ্ম 1 বা প্ৰপত্ৰ 1ত এজন জুডিচিয়েল মেজিষ্ট্ৰেট নাইবা চাৰ্টাৰ একাউণ্টেণ্টে উইটনেছ হিচাপে ছিগনেচাৰ কৰিব লাগিব আৰু কি ধৰণৰ ব্যৱসায় কৰিব সংক্ষিপ্তভাৱে প্ৰপত্ৰ 1 বা ফৰ্ম 1ত প্ৰতিষ্ঠানৰ নামৰ সৈতে উল্লেখ কৰিব লাগিব। 2 নম্বৰত কোৱা হৈছে যে ফৰ্ম 1ত প্ৰত্যেকজন পাৰ্টনাৰৰ ছিগনেচাৰৰো প্ৰয়োজন হ'ব। তাৰ পাছত 3 নম্বৰত কোৱা হৈছে যে আমি ৰেজিষ্ট্ৰেশ্যনৰ পূৰ্বে এটা পাৰ্টনাৰশ্বিপ ডিড প্ৰিপেয়াৰ কৰি ল'ব লাগিব। আপোনালোকৰ যদি আপোনালোকৰ কোনো পাৰ্টনাৰশ্বিপ বিজনেছ ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট 1932 অধীনত ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে তাৰ পূৰ্বে আপোনালোকে এটা পাৰ্টনাৰশ্বিপ ডিড প্ৰিপেয়াৰ কৰি ল'ব, যিটো আপোনালোকক ৰেজিষ্ট্ৰেশ্যনৰ সময়ত প্ৰয়োজন হ'ব। আৰু এই পাৰ্টনাৰশ্বিপ ডিডখন আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ ছাব ৰেজিষ্টাৰ অফিচৰ পৰা ৰেজিষ্টাৰ কৰাই ল'ব। তেতিয়া আপোনালোকক ডিডত এটা ডিড নাম্বাৰ প্ৰভাইড কৰিব, যিটো ডিড নাম্বাৰ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনৰ বাবে এপ্লাইৰ সময়ত প্ৰয়োজন হ'ব। তাৰপিছত 4 নম্বৰত কোৱা হৈছে ৰেজিষ্ট্ৰেশ্যন ফি হিচাপে আপোনালোকে 5 ৰুপিজৰ চালান পে' কৰিব লাগিব। তাৰপাছত 5 নম্বৰত যদি প্ৰতিষ্ঠানটো নিজা মাটিত আছে তেন্তে তাৰ ডাক নম্বৰ, পট্টা নম্বৰ আৰু প্ৰুফ অফ লেণ্ড অ'নাৰশ্বিপ প্ৰভাইড কৰিব লাগিব। আৰু যদি প্ৰতিষ্ঠানটো ৰেণ্টত চলাই থকা হৈছে তেনেহ'লে তাৰ বাবে ৰেণ্ট এগ্ৰিমেণ্ট আৰু লেণ্ড অ'নাৰৰ জমাবন্দী কপিৰ প্ৰয়োজন হ'ব। তাৰ পাছত 6 নম্বৰত প্ৰত্যেকজন পাৰ্টনাৰ্ছৰ ছিগনেচাৰসহ পাছপৰ্ট ছাইজ ফটোৰ প্ৰয়োজন হ'ব। তাৰ পাছত 7 নম্বৰত যদি প্ৰতিষ্ঠানটো গাঁও পঞ্চায়তৰ আণ্ডাৰত পৰে, গাঁও পঞ্চায়তৰ পৰা ট্ৰেড লাইচেঞ্চ ল'ব লাগিব। আৰু যদি মিউনিচিপাল কৰ্প'ৰেশ্যন, মিউনিচিপাল বৰ্ড নাইবা টাউন কমিটিৰ আণ্ডাৰত পৰে তাৰ পৰা আমি ট্ৰেড লাইচেঞ্চ ল'ব লাগিব। আৰু 8 নম্বৰত কোৱা হৈছে যদি কোনো পাৰ্টনাৰ কোনো ধৰণৰ চেল টেক্স বা ইনকাম টেক্সৰ আণ্ডাৰত পৰে তেনেহ'লে তাৰ প্ৰমাণপত্ৰ তলত উল্লেখ কৰা ধৰণে দিব লাগিব। এতিয়া মই আপোনালোকৰ স্ক্ৰীণত ফৰ্ম নাম্বাৰ 1খন দেখুৱাই দিছোঁ। ইয়াত দেখুওৱা ধৰণে আপোনালোকে এটা ফৰ্মেট প্ৰিপেয়াৰ কৰি ল'ব। ইয়াত আপোনালোকৰ দুটা লেংগুৱেজত গোটেইখিনি ইনফৰ্মেশ্যন দিয়া হৈছে। আপোনালোকে যিকোনো এটা লেংগুৱেজত ফৰ্মেটটো প্ৰিপেয়াৰ কৰি ল'ব আৰু তাৰপিছত তাতে বিচৰা ইনফৰ্মেশ্যনখিনি ফিল কৰি দিব। ইয়াত আপোনালোকৰ যিমান কেইজন পাৰ্টনাৰ্ছ আছে গোটেইকেইজন পাৰ্টনাৰ্ছৰ ছিগনেচাৰৰ প্ৰয়োজন হ'ব। বিজনেছৰ নেম, বিজনেছৰ এড্ৰেছ, বিজনেছৰ নেচাৰ, এই গোটেইখিনি ইনফৰ্মেশ্যন ইয়াত আপোনালোকে ফিল কৰিব লাগিব। তাৰপিছত ইয়াৰ পিছৰ পেজটোত আপোনালোকে এজন জুডিচিয়েল মেজিষ্ট্ৰেট নাইবা এজন চাৰ্টাৰ একাউণ্টেণ্টৰ উইটনেছ হিচাপে ছিগনেচাৰ ল'ব লাগিব আৰু ইয়াত আপোনালোকে মেম্বাৰ্ছে ছিগনেচাৰ কৰিব লাগিব। মই স্ক্ৰীণত আকৌ আপোনালোকক দেখুৱাই দিছোঁ ৰেজিষ্ট্ৰেশ্যনৰ বাবে এপ্লাইৰ পূৰ্বে আপোনালোকে কি কি ডকুমেণ্টছ প্ৰিপেয়াৰ কৰি ল'ব লাগিব। স্ক্ৰীণত দেখুৱাই দিয়া এই ডকুমেণ্টছখিনি আপোনালোকে প্ৰিপেয়াৰ কৰি ল'ব। তাৰ পাছত আপোনালোকৰ কম্পিউটাৰ বা লেপটপৰ যিকোনো এটা ব্ৰাউজাৰত www.eodb.assam.gov.in এই URLটো চাৰ্চ কৰিব আৰু আপোনালোকৰ কম্পিউটাৰত এই ৱেবছাইটটো অ'পেন হৈ যাব। ইয়াত আপোনালোকে ছেল্ফ ৰেজিষ্ট্ৰেশ্যন কৰি এটা একাউণ্ট ক্ৰিয়েট কৰি ল'ব আৰু আপোনালোকে লগ ইন হৈ ল'ব। আৰু আপোনালোকে এপ্লাই ফৰ ছাৰ্ভিচেছ অপশ্যনত ক্লিক কৰি দিব আৰু তাৰ পাছত ভিউ এভেইলেবল ছাৰ্ভিচেছ অপশ্যনটোত ক্লিক কৰি দিব। তাৰ পাছত আপোনালোকৰ স্ক্ৰীণত ছাৰ্ভিচসমূহ শ্ব' হৈ যাব। পোনপ্ৰথমে আপোনালোকে ইয়াত কমন এপ্লিকেশ্যন ফৰ্ম ফিল কৰিব লাগিব, অৰ্থাৎ ফাৰ্মৰ বাবে ৰেজিষ্ট্ৰেশ্যনৰ পূৰ্বে আপোনালোকে কমন এপ্লিকেশ্যনখন ফিল কৰি UBN নাম্বাৰ জেনেৰেট কৰি ল'ব লাগিব। কাৰণ আপোনালোকে যেতিয়া ফাৰ্ম ৰেজিষ্ট্ৰেশ্যনৰ বাবে এপ্লাই কৰিব তাতে আপোনালোকৰ UBN নাম্বাৰৰ প্ৰয়োজন হ'ব। আপোনালোকে ছাইডৰ ছাৰ্চ বাৰত কমন বুলি টাইপ কৰি ছাৰ্চ কৰিব আৰু কমন এপ্লিকেশ্যনখন ফিল কৰি তাতে বিচৰা ডকুমেণ্টছসমূহ দি দিব আৰু UBN নাম্বাৰটো জেনেৰেট কৰি ল'ব। UBN নাম্বাৰ লাভ কৰাৰ পাছত আপোনালোকে এই পৰ্টেলটোত আকৌ লগ ইন হৈ ল'ব আৰু আপোনালোকে এপ্লাই ফৰ ছাৰ্ভিচেছ অপশ্যনটোত ক্লিক কৰি দিব আৰু তাৰ পাছত ভিউ এভেইলেবল ছাৰ্ভিচেছ অপশ্যনটোত ক্লিক কৰি দিব। তাৰ পাছত ছাইডৰ ছাৰ্চ বাৰত আপোনালোকে 1932 বুলি ছাৰ্চ কৰিব। তাৰ পাছত আপোনালোকৰ স্ক্ৰীণত শ্ব' হৈ যাব ৰেজিষ্ট্ৰেশ্যন অফ পাৰ্টনাৰশ্বিপ ফাৰ্ম
আণ্ডাৰ ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট 1932 বুলি যিখন এপ্লিকেশ্যন শ্ব' হ'ব সেই এপ্লিকেশ্যনখনত ক্লিক কৰি এপ্লিকেশ্যনখন অ'পেন কৰি ল'ব। তাৰ পাছত আপোনালোকে সেই এপ্লিকেশ্যনত বিচৰা গোটেইখিনি ডিটেইলছ ফিল কৰিব আৰু শেষত আপোনালোকে বিচৰা ডকুমেণ্টছখিনি আপলোড কৰি দিব আৰু তাৰ পাছত আপোনালোকে এটা সৰু গভৰ্ণমেণ্ট ফি পে' কৰিব লাগিব। সেই ফিজটো আপোনালোকে পে' কৰি দিয়াৰ পাছত আপোনালোকৰ একনলেজমেণ্ট পেজ এটা জেনেৰেট হৈ যাব। তাতে আপোনালোকৰ এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰ এটা পাব। সেই নাম্বাৰটো আপোনালোকে নোট কৰি ৰাখি দিব। পিছত আপোনালোকে সেই এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰটোৰ সহায়ত আপোনালোকৰ এপ্লিকেশ্যনখন কিমান দূৰ আগবাঢ়িছে আপোনালোকে ট্ৰেক কৰি চাব পাৰিব। চ' ফ্ৰেণ্ডছ, আপুনি যদি আপোনাৰ পাৰ্টনাৰশ্বিপ বিজনেছটো আণ্ডাৰ ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট 1932 অধীনত ৰেজিষ্টাৰ কৰিব বিচাৰে, আমাৰ কনচালটেঞ্চিৰ সৈতে যোগাযোগ কৰিব পাৰে। ফাৰ্ম ৰেজিষ্ট্ৰেশ্যন ৰিলেটেড গোটেইখিনি ছাৰ্ভিচ আমাৰ কনচালটেঞ্চিৰ ফালৰ পৰা প্ৰভাইড কৰা হয়। ডেছক্ৰিপশ্যনত আমাৰ যোগাযোগ নম্বৰ দিয়া হৈছে। ফাৰ্ম ৰেজিষ্ট্ৰেশ্যন ৰিলেটেড যিকোনো ধৰণৰ কুৱেৰিৰ বাবে আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ।